নমস্কাৰ। ৰাতিপুৱা সময়কণ ইমান লৰালৰি হয়, স্কুললৈ ল'ৰা ছোৱালী যাবলৈও লয়। সেই টাইমত মানে কি বনাম কি নবনাম এনেকুৱা লাগে নহয়নে বাৰু। মই সেইবাবে ইহঁতে খোৱা পচন্দৰ বস্তু কেতিয়াবা বনাই দিওঁ। ভেজিটেবল পোলাও বনাই দিলে খায়ো ভাল পায়, টিফিনতো লৈ যাব বিচাৰে। সেইবাবে ভাবিলোঁ ভেজিটেবল পোলাও বনাওঁ, আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে অলপ চব্জি ল'লোঁ, গাজৰ লৈছোঁ, মটৰ, কেইটামান কেপচিকাম ধুনীয়াকৈ সৰুকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই ধুনীয়াকৈ ধুই ল'লোঁ। আনফালে চাউলখিনি তিয়াই থৈছিলোঁ, এতিয়া চাউলখিনিও ভালকৈ ধুই টুকি ল'লোঁ। তাৰপিছতে এতিয়া চব্জিখিনি মই চচবান এটাত এনেকৈ দি দিছোঁ। চচবানটোত অকণমান জোখমতে নিমখ দিছোঁ, দি পেলাই গেছত পাতি চব্জিখিনি অকণমান বইল হ'বলৈ দিছোঁ। তাৰপিছতে চব্জিখিনি অকণমান বইল হ'লে মানে অকণমান সিজা নিচিনা, আধা সিজা নিচিনা হয় যে, তেনেকুৱা কৰি ল'ব। তেতিয়া মানে কি চাউলৰ লগত পটককৈ সিজি যায়। কেতিয়াবা আকৌ চাউলৰ লগত একেলগে দি দিলে মানে চব্জিখিনি টান হৈ থাকে, সেইকাৰণে ভালো নালাগে খাবলৈ। এনেকৈ বনালে বহুত ভাল লাগে। তাৰপিছতে এতিয়া মই কুকাৰ এটা গেছত পাতি দিলোঁ। তাৰপিছত কুকাৰটো গৰম হোৱাৰ পিছত তেল দিছোঁ, ৰিফাইন বা ঘিউ কিবা এটা দিব, আপোনালোকে ঘিউ দিব পাৰে, মই ৰিফাইন দিছোঁ। তাৰপিছতে এতিয়া মিডিয়াম চাইজৰ এটা পিঁয়াজ পাতল পাতলকৈ কাটি লৈছিলোঁ। তাৰপিছতে এতিয়া ৰিফাইনখিনি গৰম হ'ল, গৰম হোৱাৰ পিছত তাতে মই চেনি দিছোঁ। চেনিখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। এনেকৈ ৰঙা হৈ যেতিয়া ফেন উঠি আহে তেতিয়া তাতে পিঁয়াজখিনি দি দিব। পোলাওত পিঁয়াজটো সদায় পাতলা পাতলাকৈ কাটি দিব, তেতিয়া খুব সোনকালে আৰু বৰ ধুনীয়া কালাৰ এটা উঠি আহে। তাৰপিছতে পিঁয়াজখিনি এনেকৈ ৰঙা হোৱাৰ পিছত এতিয়া আদা নহৰু পেষ্ট ব্যৱহাৰ কৰিম। তাতে আদা নহৰু পেষ্টখিনি দি পেলাইও আকৌ তেনেকৈ ভাজি ল'ম। এয়া দেখিছেনে, এয়া মই আদা নহৰু পেষ্টখিনি এতিয়া দি দিছোঁ। দি পেলাই এনেকৈ লৰাই থাকিব, অলপ সময় ভাজি ল'ব। ভাজি লোৱাৰ পিছত যেতিয়া কেঁচা গোন্ধটো নাইকিয়া হৈ যাব আৰু ৰঙচুৱা এটা হৈ যাব, তেতিয়া ৰঙচুৱা হোৱাৰ পিছত চাউলখিনি তাতে দি দিম। চাউলখিনি দি পেলাই আকৌ ধুনীয়াকৈ ভাজি ল'ম। এতিয়া চাউলখিনিতে জোখমতে নিমখ দিছোঁ, দি পেলাই চাউলখিনি এতিয়া ভালকৈ ভাজি ল'ম। অলপ সময় ভাজিম, 5-10 মিনিটমানৰ কাৰণে ভাজি ল'ম। তাৰপিছতে চাউলখিনি যেতিয়া অকণমান ৰঙচুৱা এটা কালাৰ আহিব, কালাৰ অহাৰ পিছত তাতে মই চব্জিখিনি দি দিম। এয়া দেখিছেনে, চাউলখিনি এনেকৈ ৰঙচুৱাকৈ ভাজিলে পোলাও কালাৰটো খুব ধুনীয়া হয়। আপোনালোকে তাত নিজৰ মন পচন্দৰ ড্ৰাই ফ্ৰুটছো দিব পাৰে। আপোনালোকে তাত কাজু, খিচমিচ, লং, ইলাচি কিবাকিবি দিব পাৰে। মই আজি ৰাতিপুৱা বনাইছিলোঁ কাৰণে বহুত লৰালৰি হ'ল, সেইকাৰণে মই দিবলৈ নহ'লে। এতিয়া তাত মই চব্জিখিনি দি দিলোঁ। চব্জিখিনি দি পেলাই আকৌ কিছু সময়ৰ কাৰণে ভাজি লৈছোঁ। এনেকৈ ভাজি লোৱাৰ পিছত আপোনালোকে জোখমতে গৰম পানী দিব। ঠাণ্ডা পানী পোলাওত ব্যৱহাৰ নকৰিব। গৰম পানী দি অলপ সময়ৰ পিছত 2টা চিটি দিয়াই দিব। চিটি 2টা দিয়াৰ পিছতে পোলাওখিনি খুলি পেলাই চাব, ইমানেই ধুনীয়া হয় নহয়। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।